স্বাধীনতা দিৱসৰ দিনাই সৰভোগত ভয়ংকৰ স্কুটি দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী কিশোৰী। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই সৰভোগৰ উত্তৰ গণকগাড়ীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিনি ষ্টেডিয়ামৰ ওচৰতে আজি দিনৰ প্ৰায় ১১:৩০ এক ভয়ংকৰ স্কুটি দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে এগৰাকী কিশোৰী নিহত হয়। ঘটনাৰ বিৱৰণী মতে বৰপেটা ৰোডৰ পৰা সৰভোগ অভিমুখে আহি থকা AS15 AB6379 নম্বৰৰ তীব্ৰবেগী স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত স্কুটি চালক যুৱকজন আহত হোৱাৰ লগতে আৰোহী কিশোৰীগৰাকী থিতাতে নিহত হয়। নিহত কিশোৰীগৰাকী কোকৰাঝাৰৰ চালেকাটিৰ ভূমুখী গাঁৱৰ ১ নং খণ্ডৰ মহিজ আলীৰ কন্যা ১৭ বছৰ বয়সীয়া মৌচুমী খাতুন বুলি জানিব পৰা গৈছে। আনহাতে আহত স্কুটি চালক যুৱকজন বাক্সা জিলাৰ গোবৰ্ধনাৰ পশ্চিম বেলগুৰিৰ ২১ বছৰ বয়সীয়া সহদেৱ বৰ্মন বুলি জানিব পৰা গৈছে। আহত স্কুটি চালক যুৱকজনক ততাতৈয়াকৈ সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত সৰভোগ আৰক্ষীয়ে নিজৰ জিম্মাত লয়। আনহাতে নিহত কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইনভাৰ্টাৰৰ সৈতে যিকোনো ব্ৰেণ্ডৰ সোলাৰ পেনেল স্থাপন কৰক। আজিয়ে ভিজিট কৰক শায়ান এণ্টাৰপ্ৰাইজ, সৰভোগস্থিত গান্ধী ভৱনৰ ওচৰত, অথবা ফোন কৰক 8453011556 নম্বৰত।